কুৰকুৰিৰে বনাম আজি চিকেন, কুৰকুৰি চিকেন। চাই থাকিব ভিডিঅ'টো। এয়া বনলেছ চিকেন লৈছোঁ মই। বনলেছ চিকেনখিনি আপুনি ধুনীয়া কৰি কাটিব লাগিব, দীঘল দীঘল টাইপত কাটি এইফালে কুৰকুৰি পেকেটটো মই মিহি কৰি ল'লোঁ, মাংসটোও কৰি ল'লোঁ সৰু সৰু। এতিয়া বাউল এটা লৈছোঁ, তাতে মই মাংসটো দি ইয়াতে মই জোখমতে নিমখ, হালধি, জলকীয়াৰ গুড়ি আৰু জালুকৰ গুড়ি দিম ইয়াতে। দি এইখিনি ধুনীয়া কৰি সানিব লাগিব। কণী এটা দিব লাগিব, কণী এটা দি দিলোঁ। দি এইখিনি ধুনীয়া কৰি মেৰিনেট কৰিব লাগিব। আদা নহৰুৰ পেষ্ট দিছোঁ, এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি এইফালে মই কেৰাহী এখন পাতি দিছোঁ, তাতে মই দিলোঁ ৰিফাইন তেল। মাংসটো যিহেতু অকণমান পানী টাইপ হৈ আছিল, তাতে মই অকণমান কৰ্ণফ্ল'ৰো দি দিলোঁ। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি কুৰকুৰিখিনি যে থৈছিলোঁ তাতে মই মাংসখিনি উলটি উলটি কৰি দি তেলত দি দিম। এইখিনি ধুনীয়া কৰি ফ্ৰাই কৰিব লাগিব আপুনি 15-20 মিনিট, তেতিয়াহে মাংসটো সিজি যাব ধুনীয়া কৰি। এয়া দেখিছেনে কি ধুনীয়া ক্ৰিপচি টাইপ হৈছে, খায়ো বাৰু ভালে লাগিছিল। কুৰকুৰি চিকেন যিহেতু এয়া কুৰকুৰি পেকেটতে ভৰালোঁ, ভৰাই ইহঁত দুটাই মোবাইল চাই আছে, বলক ইহঁত দুটাক দিওঁ, ইহঁত দুটাৰ ৰিয়েকশ্যন চাব দেই। এয়া ঠাণ্ডা ঠাণ্ডা আনি থৈছে ইহঁতে কুৰকুৰি চিপছ খাবৰ কাৰণে।